চিৰাঙৰ বৰতালুৱাত নৃশংস হত্যাকাণ্ড নিজ জুৱাইকে দিনৰ পোহৰত ঘপিয়াই হত্যা কৰিলে শহুৰেকক হত্যাকাৰী জুৱাইজনৰ নাম হৈছে জামালউদ্দিন চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত বৰতালুৱাৰ আশৰাফ আলী দ্বিতীয় জুৱাই বঙাইগাঁও জিলাৰ ভান্দাৰ গাঁৱৰ জামালউদ্দিন লগত প্ৰায় 4 বছৰ পূৰ্বে বিয়া দিছিল নিজৰ জীয়ৰীক বিয়াৰ পিছৰ পৰাই জামালউদ্দিন আৰু তেওঁৰ পৰিয়ালৰ লোকে আশৰাফ আলীৰ কন্যাক যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিছিল অত্যাচাৰ সহিব নোৱাৰি পিতৃগৃহত ঘূৰি আহিছিল জীয়ৰী এমাহৰ পৰা পিতৃগৃহত থকা পত্নীসহ শহুৰেকক বিভিন্ন ভাবুকি দিছিল জুৱায়েক জামালউদ্দিনে বুধবাৰে সন্ধিয়া প্ৰায় 6 বজাত জুৱায়েকে লগত আন এজনক লৈ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ঘৰৰ সন্মুখৰ পথত ৰডেৰে মৰিয়াই হত্যা কৰে শহুৰেক আশৰাফ আলীক তাৰ পিছতে পলায়ন কৰে হত্যাকাৰী জুৱায়েক লগে লগে স্থানীয় লোকে চিকিৎসালয়লৈ শহুৰেকক নিয়ে যদিও চিকিৎসকে মৃত বুলি কয় আজি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত ঘৰলৈ আনে পৰিয়ালৰ লোকে ঘটনাটো হৈছে মানে যোৱা 4 বছৰ আগত ভান্দাৰা নিবাসী জামালউদ্দিনৰ লগত এই যে আশৰাফ আলীৰ যে কন্যা তাৰ বিবাহত আবদ্ধ হৈছিল হোৱাৰ পিছৰে পৰা তাক মানসিক আৰু শাৰীৰিকভাৱে খুব টৰ্চাৰ কৰিছিল অত্যাচাৰ কৰাৰ পিছত তাৰ দেউতাকে সহ্য কৰিব নোৱাৰি যোৱা এবছৰ ধৰি তাৰ দেউতাকৰ ঘৰত ৰাখি দিছিল ৰাখাৰ পিছত এবছৰ ধৰি তাৰমানে এই জামালউদ্দিনে তাক লোৱাৰ কাৰণে তাৰ দেউতাকক বহুত ভাবুকি দিছে ভাবুকি দিয়াৰ পিছত সেই দেউতাকে তাক নভটায় মানে ছোৱালীজনৰ অত্যাচাৰ দেখি সি নভটাৰ পিছত মানে এই জামালউদ্দিনে প্ৰি প্লেনিং কৰি তাৰ সতীৰ্থ এজনৰ লগত আহি যোৱাকালি আমাৰ বৰতলা গাঁৱতে তাক পিছফালৰ পৰা মাৰ্ডাৰ কৰি গুচি গ'ল তে আমাৰ ৰাইজৰ দাবী যে অতি সোনকালে দোষী কৰায়ত্ব কৰি ফাঁচি দিব লাগে জামালউদ্দিনৰ লগত আৰু মানুহ আহিছিল আৰু এজন সতীৰ্থ আহিছিল কিহৰে মাৰিছিল এইটো কিবা পিছফালে ৰডৰে মূৰত মাৰিছিল চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ দৈনিক অগ্ৰদূত ডিজিটেল